ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 2ৰ বছৰিকা পৰীক্ষাৰ গণিতৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্নত উত্তৰ লিখাত ক নম্বৰ দিছে দুটা বেলেগ বেলেগ অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি, শংকুৰ দাঁতি কিমানটা। তাৰপিছত এনেকৈ প্ৰশ্নকেইটা চাই যাবা, প্ৰশ্নকেইটা মই দেখাই দি আছোঁ। 2 নম্বৰত উত্তৰ লিখা। 3 নম্বৰ তলৰ সংখ্যা দুটা আখৰে লিখিব দিছে। 4 নম্বৰ তলৰ সংখ্যা দুটা অংকৰে লিখা। 5 নম্বৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা। 6 নম্বৰ ডাঙৰৰ পৰা সৰুলৈ সজোৱা। 7 নম্বৰ বিস্তাৰ কৰা। 8 নম্বৰ দিছে আগৰ সংখ্যা লিখা। 9 নম্বৰ পিছৰ সংখ্যা লিখা। 10 নম্বৰটো মাজৰ সংখ্যা লিখা। 11 নম্বৰ আগৰ আৰু পিছৰ সংখ্যা দুটা লিখিব দিছে। টাৰ্ডেন আৰু লেছ দেন চিনেৰে খালী ঠাই পূৰ কৰিব দিছে। 13 নম্বৰ সূত্ৰ লিখা যিকোনো 4টা। ক নম্বৰ দিছে সৰলৰেখা, ত্ৰিভুজ, গোলক, বৰ্গ, শংকু। 14 নম্বৰ পূৰণ কৰা। 15 নম্বৰত দিছে এখন কিতাপৰ দাম যদি 25 টকা, মৌচুমী তেনেকুৱা 3খন কিতাপ কিনিলে তেওঁ মুঠতে কিমান টকা খৰচ কৰিলে। 16 নম্বৰ 31 দিনীয়া মাহ কেইটাৰ নাম লিখা। 17 নম্বৰ বিমানক মাকে এখন 10 টকীয়া আৰু 2খন 5 টকীয়া নোট দিলে বিমানক মাকে মুঠতে কিমান টকা দিলে। 18 নম্বৰ তোমালোকৰ শ্ৰেণীত মুঠতে 3টা শাখা, প্ৰতিটো শাখাতে 40জনকৈ ছাত্ৰ ছাত্ৰী আছে, শ্ৰেণীটোত মুঠতে কিমানজন ছাত্ৰ ছাত্ৰী আছে। 19 নম্বৰ তাৰিখ লিখা 2010 চনৰ মাৰ্চ মাহৰ 7 তাৰিখ, 2013 চনৰ জুন মাহৰ 28 তাৰিখ। 20 নম্বৰ তোমাৰ হাতত 2খন 50 টকীয়া নোট আছে, তোমাৰ হাতত মুঠতে কিমান টকা আছে। পলাশৰ হাতত 892 টকা আৰু নাহৰ হাতত 900 টকা আছে, কাৰ হাতত কিমান টকা বেছি আছে। 22 নম্বৰ তোমাৰ বহীখনৰ দিক কিমান। 23 নম্বৰ 2 সপ্তাহত কিমান দিন। এইকেইটা আছিল ক্লাছ 2ৰ বছৰিকা পৰীক্ষাৰ গণিতৰ প্ৰশ্ন।